আজি আমি 4খন জিলাৰ এক্সপেক্টেড কাট অফ এনালাইচিছ কৰিম LPৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। আমি জানো যে এইবাৰ মেৰিট লিষ্ট বনোৱা ছিষ্টেমটো চেঞ্জ হৈছে। এইবাৰ নতুনকৈ এইবাৰ ফাৰ্ষ্ট টাইম হ'ব এইবাৰ নতুন ছিষ্টেমত। গতিকে ইয়াৰ আগলৈকে যিটো পদ্ধতিত মেৰিট লিষ্ট বনোৱা হৈছিলে সেই নিয়ম অনুসৰি আমি এক্সপেক্টেড কাট অফ আমি আলোচনা কৰিব পাৰিছিলোঁ, কিছু ধাৰণা কৰিব পাৰিছিলোঁ। কিন্তু এইবাৰ বেছি প্ৰাধান্য পাইছে টেটৰ নম্বৰে। তাৰ বিপৰীতে যোৱা বছৰ কিন্তু যাৰ একাডেমিক নম্বৰ বেছি আছিলে তেওঁ প্ৰাধান্য পোৱা দেখা গৈছিলে। যাৰ একাডেমিকত নম্বৰ বেছি আছিলে তেওঁ মেৰিট লিষ্টতো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলে। এইবাৰ কিন্তু যাৰ টেটত নম্বৰ বেছি থাকিব তেওঁই মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব। গতিকে এনেধৰণৰ মেৰিট লিষ্ট এতিয়ালৈকে আমাৰ অসমত পাব্লিছ হোৱা নাই যে টেটৰ নম্বৰৰ ওপৰত ভিত্তি কৰি অনলি, মানে এইটো টেটৰ নম্বৰৰ ওপৰত ভিত্তি কৰা বুলিয়ে ক'ব লাগিব, কাৰণ 85% মাৰ্ক টেটৰ পৰাই ল'ব। গতিকে এনেধৰণৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই। গতিকে ভালদৰে এনালাইচিছ বা ভালদৰে অনুমান কৰিব পৰা নাই যে কাট অফ এইবাৰ কিমান হ'ব, কাৰণ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এই ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পাব। এইবাৰ মেৰিট লিষ্টৰ ক্ষেত্ৰত কেইবাটাও দিশ ইয়াত প্ৰভাৱিত কৰিব। এটা হৈছে আপোনাৰ NIOS DLED প্ৰাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰিব এইবাৰ, আৰু যিসকল BEd প্ৰাৰ্থীসকল, BEd উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকেও এইবাৰ LPৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব। লগতে আমাৰ অসমত 2021 চনৰ পিছত এতিয়ালৈকে টেট অনুষ্ঠিত হোৱা নাই। যিসকল 21 চনত উত্তীৰ্ণ হৈছিলে তেওঁলোকে ইতিমধ্যে দুটা ফেজত নিযুক্তি পাইছে, যিসকলৰ নম্বৰ বেছি আছে। 2022 চনতো নিযুক্তি হৈ গৈছে LP UPৰ, লগতে 2023 চনতো নিযুক্তি হৈ গৈছে LP UPৰ। গতিকে মেধাসম্পন্ন বা বেছি নম্বৰ থকা সকলে হয়তো ইতিমধ্যে বহুতেই পাইছে। আৰু ইয়াৰ আগলৈকে আমাৰ অসমত CTET এলাউ হোৱা নাছিলে। গতিকে CTET এলাউ নোহোৱা দেখি বহুতেই কিন্তু CTET পৰীক্ষা দিয়া নাছিলে, যে এলাউ নহয় অসমত যে CTET পৰীক্ষাটো কিয় দিব, বা CTET পৰীক্ষা দিবলৈ মানুহে বেছি মন মেলা নাছিলে। পৰৱৰ্তী সময়তহে শিক্ষামন্ত্ৰী মহোদয়ে যাতে এডভাৰটাইজসমূহ আইনী মেৰ পিছত সোমাব নোৱাৰে তাৰ কাৰণে CTET এলাউ কৰিছে। কাৰণ বহুতেই কেছ কৰে যে যিহেতু NCT নৰ্মছ মতে প্ৰতি বছৰে ৰাজ্যত টেট অনুষ্ঠিত কৰিব লাগে, কিন্তু আমাৰ অসমত 21 চনৰ পিছত আৰু টেট অনুষ্ঠিত কৰা নাই। গতিকে বহুতো কেণ্ডিডেটেই হয়তো হাইকোৰ্ট কৰিলে হয় যে টেট অনুষ্ঠিত কৰা নাই যিহেতু CTET এলাউ কৰিব লাগিব। গতিকে সেইবিলাক আইনী মেৰ পিছত সোমোৱাৰ আগতেই ৰণোজ পেগু ডাঙৰীয়াই CTET এলাউ কৰি দিছে। CTET এলাউ কৰিলেও যিসকল NIOS DLED প্ৰাৰ্থী NIOS উত্তীৰ্ণ হৈ পেলাই CTET দিছিলে তেওঁলোকে CTET উত্তীৰ্ণ হ'লেও এই আবেদন প্ৰক্ৰিয়াত আবেদন কৰিব পাৰিলেও তেওঁলোকে মেৰিট লিষ্টত সোমাব নোৱাৰিব। গতিকে আৰু যিসকল ৰেগুলাৰ বা SCERTৰ পৰা DLED কৰিছিলে ODLত তেওঁলোকেহে এইবাৰ মেৰিট লিষ্টত সোমাব পাৰিব, আৰু BEd সকলেও নোৱাৰিব সোমাব। এনেধৰণৰ কেইবাটাও নতুন দিশ এইবাৰ মেৰিট লিষ্টৰ ক্ষেত্ৰত প্ৰৱৰ্তন হোৱা দেখা গৈছে। গতিকে এইবাৰ মেৰিট লিষ্টৰ এই নতুন দিশসমূহে কেনেধৰণে প্ৰভাৱিত কৰে সেয়া সময়ত আমি ভালদৰে চাব পাৰিম। কিন্তু এইবাৰ সেয়াই নতুন দিশ কি যে NIOS DLED প্ৰাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰিব, বা এপ্লাই কৰিলেও মেৰিটত নোসোমায়। 2 নম্বৰত BEd প্ৰাৰ্থীসকলে LPৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব। 3 নম্বৰত এইবাৰ একাডেমিক নম্বৰে প্ৰাধান্য নাপায়, প্ৰাধান্য পাব আমাৰ টেটৰ নম্বৰে। গতিকে এইখিনি দিশ এইবাৰ এই মেৰিট লিষ্টত প্ৰভাৱিত কৰিব। গতিকে এই নতুন দিশসমূহে কেনেধৰণে প্ৰভাৱিত কৰিব সেয়া এইবাৰ প্ৰথমবাৰৰ বাবে হ'ব, আৰু এয়া প্ৰথমবাৰ হোৱাৰ পিছত যেতিয়া সময় আহিব আমি তেতিয়াহে ভালদৰে আমি অনুমান বা তেতিয়া আমি বুজি পাম যে কেনেধৰণে কি হৈ গৈছে এইবাৰ। লগতে এইবাৰ কেইবাটাও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লিষ্ট ওলোৱাই নাছিলে, ভেকেঞ্চিৰ তালিকাত অন্তৰ্ভুক্তই হোৱা নাছিলে। গতিকে সেইসমূহ ডিষ্ট্ৰিক্টতো বহুত কেণ্ডিডেট আছে, নিশ্চয়কৈ আছে। সেইসকল কেণ্ডিডেটে এতিয়া হয়তো বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ সোমাব লাগিব বা সোমাবই আৰু এপ্লাই কৰিব।
গতিকে ডিষ্ট্ৰিক্ট এইবাৰ কমিছে, গুৰুত্বপূৰ্ণ কিছুমান ডিষ্ট্ৰিক্টো এইবাৰ নাইকিয়া হৈ গ'ল, কামৰূপ ৰুৰেলো এইবাৰ নাইকিয়া হৈ গ'ল, মানে এইবাৰ ভেকেঞ্চি লিষ্টত নোসোমাল। গতিকে সেইসকল প্ৰাৰ্থীয়ে সেইসকল ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে এতিয়া অন্যান্য ডিষ্ট্ৰিক্টত গৈ এপ্লাই কৰিবই নিজৰ হোম ডিষ্ট্ৰিক্টত যিহেতু নাই। গতিকে এইবাৰ চাব গ'লে মানে কেইবাটাও নতুন দিশ এইবাৰ, কিন্তু এইবাৰ ভেকেঞ্চিত এইবাৰ যিটো এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত নতুন দিশ এইবাৰ সোমাই পৰিছে। গতিকে সময়ত আমি কিন্তু ভালদৰে গম পাম ক'ৰ পৰা কি হৈ গ'ল লিষ্টখনত, মেৰিট লিষ্টখনত। তথাপি আমি আজি থুলমূলকৈ ধাৰণা এটা কৰিম, এনালাইচিছ কৰিম এক্সপেক্টেড কিমান হ'ব পাৰে কাট অফ। এইবাৰ 4খন ডিষ্ট্ৰিক্টৰ আজি এনালাইচিছ কৰিম। প্ৰথমে আমি চাই লওঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এইবাৰ 117 পোষ্ট আছে আনৰিজাৰ্ভৰ, আৰু OBCৰ আছে 31 আৰু SCৰ আছে 12। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত OBCৰ পোষ্ট কম আছে, গতিকে এই ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ ওপৰত এটা কম প্ৰেছাৰ পৰিব, কাৰণ য'ত OBC পোষ্ট বেছি থাকে তাত OBCৰ কেণ্ডিডেটসকল বেছি ভিৰ কৰে, আৰু OBCৰ কেণ্ডিডেটসকলৰো কিছুমানৰ বহুত নম্বৰ বেছি থাকে। গতিকে তেওঁলোকে OBCৰ কেটেগৰী কাষ্টৰ হ'লেও তেওঁলোকে OBCৰ কাষ্টৰ তেওঁলোকে কিন্তু আনৰিজাৰ্ভত সোমাই গুচি যায়। গতিকে ইয়াত কিন্তু OBCৰ পোষ্ট কম আছে, গতিকে OBCসকলে সেই ফালৰ পৰা ইয়াত ভিৰ এটা কমকৈ কৰিব OBC কেটেগৰীসকলে, OBC কাষ্টৰসকলে। আৰু এই OBCসকলৰ ভিৰ এটা কম হোৱাৰ ফলত তেওঁলোকে বেছি এটা প্ৰেছাৰ পেলাব নোৱাৰিব আনৰিজাৰ্ভ কেটেগৰীৰ ওপৰত। গতিকে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ডিব্ৰুগড়ত এইবাৰ আমি নতুন ছিষ্টেম অনুসৰি এক্সপেক্ট কৰিব পাৰোঁ কাট অফ 59ৰ পৰা আমি আশা কৰিব পাৰোঁ। 59 বা 60 যিসকল আছে তেখেতসকলক আমি ছেফ জ'নত ৰাখিব পাৰোঁ। কাট অফ এইবাৰ ডিব্ৰুগড়ৰ ক্ষেত্ৰত আনৰিজাৰ্ভত কিছু কম যাব, মানে 59ৰ পৰা আমি আশা এটা কৰিব পাৰোঁ ডিব্ৰুগড়ৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ, যিহেতু ইয়াত এটা ট্ৰেফিক কম হ'ব। OBCৰ পোষ্ট কম দেখি এইবাৰ মানে এইটো এটা মানে আমি আশা কৰিব পাৰোঁ OBCৰ পোষ্ট কম আছে, যিহেতু আনৰিজাৰ্ভ এটা জানেই আপোনালোকে অ'পেন কেটেগৰী, প্ৰতিটো কেটেগৰী বা প্ৰতিটো কাষ্টৰে কেণ্ডিডেট ইয়াতে অন্তৰ্ভুক্ত হ'ব পাৰে যদিহে তেওঁৰ নম্বৰ ঢুকি পায়। ইয়াত যদি তেওঁৰ যোগ্যতা থাকে, নম্বৰ বেছি হ'লে তেওঁ কেটেগৰী এই অ'পেন কেটেগৰীত সোমাই পৰে। গতিকে কিন্তু ইয়াত OBCৰ প্ৰাৰ্থীসকলৰ অন্যান্য কেটেগৰীৰ SC ST প্লেন এইবিলাকৰ কেটেগৰীতকৈ OBC কেটেগৰীৰ প্ৰাৰ্থীসকলৰ নম্বৰ যথেষ্ট বেছি থকা দেখা যায়। সেয়েহে এনেধৰণৰ কিছু আমি দিশ চাই পেলাই এটা অনুমান কৰিব পাৰোঁ যে ইয়াত এটা ট্ৰেফিক কম হ'ব পাৰে, যে OBCৰ পোষ্ট কম আছে, গতিকে OBCৰ সকলে গৈ পেলাই ইয়াত এটা বেছি এটা ভিৰ নকৰে বুলি এটা অনুমান এটা কৰিব পাৰি। আৰু সেই ফালৰ পৰা চাব গ'লে আনৰিজাৰ্ভক আমি 59ৰ পৰা 60 সকলক আমি এটা আশাৰ ডিষ্ট্ৰিক্ট হিচাপে অনুমান এটা কৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত। এতিয়া আমি চাম OBCৰ ক্ষেত্ৰত ডিব্ৰুগড়ত কিমান আশা কৰিব পাৰি। 31 পোষ্ট আছে ডিব্ৰুগড়ত OBCৰ কাৰণে। এনে ক্ষেত্ৰত আমি 57 58 আমি কাট অফ এক্সপেক্ট কৰিব পাৰোঁ OBCৰ কাৰণে ডিব্ৰুগড়ত। আৰু SCৰ পোষ্ট আছে 12, SC সকলৰ আমি 55 56 এক্সপেক্ট কৰিব পাৰোঁ। এই কাট অফখিনি আমি এক্সপেক্টহে কৰিছোঁ, কিমান হ'ব পাৰে আমিতো এতিয়া কোনেও ক'ব নোৱাৰোঁ। আৰু এইবাৰ নতুন ছিষ্টেম, গতিকে ধাৰণা কৰাটো এটা ক্ৰিটিকেল। আপোনালোকৰ মতে কিমান হ'ব পাৰে আপোনালোকে সেয়া জনাব। এইবাৰ আমি চাম নগাঁও ডিষ্ট্ৰিক্টত OBCত পোষ্ট আছে 51, আনৰিজাৰ্ভত পোষ্ট আছে 126 আৰু SCত পোষ্ট আছে 23। নগাঁৱত আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱা বছৰৰ কাট অফ গৈছিলে 214.738। এইটো এটা যথেষ্ট হাই বুলিয়ে ক'ব লাগিব, কাট অফ গৈছিলে। আৰু এইবাৰো আনৰিজাৰ্ভৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্টত কাট অফ হাই হ'ব পাৰে, কাৰণ এটা মধ্য অসমৰ সুবিধাজনক জিলা নগাঁও ডিষ্ট্ৰিক্ট। উজনি নামনিৰ যথেষ্ট পৰিমাণৰ কেণ্ডিডেটে নগাঁৱক প্ৰিফাৰেঞ্চ হিচাপে ৰাখিব পাৰে। এটা মিডিল আছামৰ ডিষ্ট্ৰিক্ট, লগতে পোষ্ট ভালে পৰিমাণৰ আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 126 পোষ্ট আছে। সেইফালৰ পৰা ইয়াত এক্সপেক্টেড আমি কাট অফ ধৰিব পাৰোঁ 61ৰ পৰা আমি এক্সপেক্টেড কৰিব পাৰোঁ নগাঁৱত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 61 62 হ'লে ইয়াতে
এটা ছেফ জোন বুলি ধৰিব পাৰোঁ নগাঁও ডিষ্ট্ৰিক্টত ছেফ জোন বুলি আমি 62ক ধৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু OBCৰ ক্ষেত্ৰত পোষ্ট আছে 51। এই ক্ষেত্ৰত আমি নগাঁও ডিষ্ট্ৰিক্টৰ OBCৰ এক্সপেক্ট কৰিব পাৰোঁ কাট অফ 57, 58 আমি এক্সপেক্ট কৰিব পাৰোঁ। আৰু SCৰ ক্ষেত্ৰত আমি 55, 56 নগাঁও ডিষ্ট্ৰিক্টত এক্সপেক্ট কৰিব পাৰোঁ এইবাৰ কাট অফ। এইবাৰ আমি চাম গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টত OBCত পোষ্ট আছে 24, আনৰিজাৰ্ভত আছে 62, SCত আছে 12। গোৱালপাৰাৰ ক্ষেত্ৰত আমি আনৰিজাৰ্ভৰ পোষ্ট আছে যিহেতু 62 আৰু ইয়াৰ ক্ষেত্ৰত আমি কাট অফ এইবাৰ এক্সপেক্ট কৰিব পাৰোঁ। যোৱা বছৰো ইয়াত গৈছিলে চাওক আনৰিজাৰ্ভত গৈছিলে 214 গৈছিলে কাট অফ 214.881 আৰু ইয়াক আমি চাওক 215 বুলিয়ে ক'ব পাৰোঁ। 215 গৈছিলে, যথেষ্ট হাই কাট অফ গৈছিলে গোৱালপাৰাত। আৰু এইবাৰো গোৱালপাৰাত আমি 62 এটা এক্সপেক্ট কৰিব পাৰোঁ। 62 যাব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ। OBCৰ পোষ্ট আছে 24 গোৱালপাৰাত আৰু আমি এইবাৰ এক্সপেক্ট কৰিব পাৰোঁ 57, 58 কাট অফ এক্সপেক্ট কৰিব পাৰোঁ OBCৰ কাৰণে। আৰু যোৱা বছৰ OBC কাট অফ গৈছিলে 204.733 আৰু SCৰ আমি এইবাৰ এক্সপেক্ট কৰিব পাৰোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত 55, 56 এক্সপেক্ট কৰিব পাৰোঁ। 12 পোষ্ট আছে। নেক্সট আমি চাম মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত পোষ্ট আছে 57, OBCত পোষ্ট আছে 29 আৰু SCত পোষ্ট আছে 12। মৰিগাঁৱত যোৱাবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত নগাঁও আৰু গোৱালপাৰা এইসমূহ ডিষ্ট্ৰিক্টতকৈ অকণমান কম গৈছিলে কাট অফ 212 গৈছিলে আৰু বাকীবিলাক ডিষ্ট্ৰিক্টত 214, 215 এনেকৈ যোৱা দেখা গৈছিলে। এইবাৰো মৰিগাঁও ডিষ্ট্ৰিক্টত আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 কাট অফ এক্সপেক্ট কৰিব পাৰোঁ। মৰিগাঁৱৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 60 কাট অফ এক্সপেক্ট কৰিব পাৰোঁ। OBCৰ কাৰণে আমি মৰিগাঁৱত 57, 56 আমি এক্সপেক্ট কৰিব পাৰোঁ কাট অফ। আৰু SCৰ কাৰণে 55, 56 এক্সপেক্ট কৰিব পাৰোঁ কাট অফ মৰিগাঁৱৰ ক্ষেত্ৰত। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিসকলৰ 62 আছে তেওঁলোকে একদম ছেফ জোনত আছে। আৰু OBCৰ ক্ষেত্ৰত একদম ছেফ বুলি ক'ব পাৰোঁ আমি 58। আমি 58 কাট অফটো আমি OBCৰ কাৰণে ছেফ বুলি ক'ব পাৰোঁ আৰু 62 আমি আনৰিজাৰ্ভৰ কাৰণে ছেফ বুলি ক'ব পাৰোঁ। গতিকে এইসমূহ হৈছে এটা আনুমানিক ধাৰণা আৰু আনুমানিক কাট অফ। গতিকে আপোনালোকৰ মতে কিমান হ'ব পাৰে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰিব আৰু লগতে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানে, ধন্যবাদ।